যোৱা ভিডিঅ'টোত আপোনালোকক দেখালো যে আমাৰ বিয়াৰ পেণ্ডেলৰ খুঁটা পুতা হ'ল, কিন্তু সেই অকল খুঁটা পুতাই নাই, বহুত কিবা কিবি ভিডিঅ'টো শেষত সকলো কৈ আছোঁ, তো ভিডিঅ'টো শেষলৈকে গণি থাকক। গাইজ বেগটো পূজা কৰা দেখি ভাবিছে চাগে কি হ'ল, একো হোৱা নাই। এই বেগটো জোৰোণৰ বাবেহে, মানে কইনাৰ বস্ত্ৰ সাজপাৰ ভৰোৱাৰ বাবেহে লোৱা হৈছে। মই আকৌ তাত দিয়া চাউলকেইটাৰে খানা এটাকে খাওঁ বুলি ভাবিছোঁ। আইডিয়াটো কেনেকুৱা বাৰু কমেণ্টত জনাবচোন দেই মোৰ। বাৰু বাকী আগলৈ আগবাঢ়ো দিয়ক। পোনপ্ৰথমে ভগৱানক সেৱা জনাই কাম কৰা দেখা হৈছে যে নহ'লে প্ৰভুৱে ভাবিব নহয়। তাৰপিছত গোপিনীসকলে উৰুলি ধনি দি বাকচত কাপোৰ জাপিবলৈ লাগি গ'ল। তো ইয়াত দিয়া বস্তুবোৰ দেখি মোৰ চিন্তা যে বিয়া পতা ভালনে কাল, ইমান খৰচ, চুলিত ঘঁহা চেম্পু, মুখত ঘঁহা ক্ৰীম, ফেচ ৱাছ, ইছৰাম, কিন্তু নিদিলে জানো হ'ব? ডেট ইজ আৱাৰ সংস্কৃতি। তাৰপিছত আকৌ গহনা চব যিমানে পাৰে, কাপোৰ কানি যিমানে পাৰে একদম ঠেচি সোমোৱা হ'ল। যেতিয়া মাথো বিয়াৰ কাৰণেহে অপেক্ষা দেই গাইজ। মোৰ বাকী গহনাসমূহ কেনে লাগিছে কমেণ্ট কৰিব। ভিডিঅ'টো চাই যদি ভাল পায় তেতিয়াহ'লে লাইক, শ্বেয়াৰ এণ্ড ফ'ল' কৰি দিব। বাকী এই আমাৰ চলি দেই শান্তশিষ্ট মহাভদ্ৰ, মানে মহাদুষ্ট। বাকী ভিডিঅ'টো ইউটিউবত ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আকৌ এটা নতুন ভিডিঅ'লৈ আকৌ লগ পাম। আজিলৈ এৰিছোঁ গাইজ, বাই বাই।